মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৭ৰ গড় যিখিনি প্ৰশ্ন আছিলে ইয়াৰে সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ১ নম্বৰত দিছিল যে অংকিতাই এদিন ৩,৬৫০ টকা লৈ বজাৰলৈ গ'ল। তাৰে তেওঁ প্ৰতিখনত ৪০ টকা দামৰ ৬খন বহী, প্ৰতিটোত ১২ টকা ৫০ টকা দামৰ ৪টা কলম, কিলোগ্ৰামত ১২০ টকা দৰত ২ কিলোগ্ৰাম আপেল, কিলোগ্ৰামত ৮৫ টকা দৰত ৩ কিলোগ্ৰাম দাইল, কিলোগ্ৰামত ৩৮০ টকা দৰত একোটাত ৩৮০ টকা দামৰ ২টা চোলা আৰু ৭৫০ টকা দামৰ এযোৰ জোতা কিনিলে। অংকিতাৰ সিদিনাৰ বজাৰৰ জমা খৰচৰ হিচাপটো উলিওৱা। অৰ্থাৎ অংকিতা কিমান টকা নিছিলে? ৩,৬৫০ টকা লৈ বজাৰলৈ গৈছিল। বজাৰলৈ যাই ইমানখিনি টকা তাই কি কৰিলে? খৰচ কৰিলে। গতিকে আমাক সুধিছে যে ৩,৬৫০ টকা নিছিল, নিয়াৰ পিছত ক'ত কিমান খৰচ হ'ল সেইখিনি উলিয়াই কিমান টকা হাতত থাকিল সেইটো আমাক উত্তৰটো উলিয়াবলৈ কৈছে। গতিকে আহা আমি উত্তৰটো উলিয়াবলৈ চেষ্টা কৰোঁ। তোমালোকে মনোযোগেৰে চাবা, তেতিয়াহে ভালদৰে বুজি পাবা। গতিকে তোমালোকে এনেধৰণে লিখি ল'বা যে মুঠ টকা কিমান নিছিল? চোৱা, ৩,৬৫০ টকা দিয়া আছিল। গতিকে আমি লিখি ল'লোঁ মুঠ টকা আছিল ৩,৬৫০ টকা। এতিয়া আমি খৰচটো উলিয়াম। চোৱা, প্ৰথমতে তেওঁ কি কৰিছিল? ৪০ টকা দামৰ ৬খন বহী কিনিছিল। ৪০ টকা দামৰ অৰ্থাৎ এটা শব্দ উল্লেখ কৰিছে, চোৱাচোন, প্ৰতিখনত বুলি কৈছে। অৰ্থাৎ এখন বহীত কিমান টকা আছিল? ৪০ টকা আছিল, হয়নে? এখন বহীত যদি ৪০ টকা হয় তেনেকুৱা ৬খন বহী কিনিছিলে। অৰ্থাৎ চোৱা, এখন বহীত কিমান দাম? ৪০ টকা। তেনেকুৱা কিমানখন বহী কিনিছিলে? ৬খন। এতিয়া কিমান টকা খৰচ কৰিলে আমি উলিয়াব লাগে। এতিয়া আমি কেনেকৈ উলিয়াব পাৰিম কিমান টকা খৰচ হ'ল? আমি এইখিনি পূৰণ কৰি আমি উলিয়াব পাৰিম যে ৪০খন বহীত কিমান টকা খৰচ হ'ল। এতিয়া চোৱা, তোমালোকে মনোযোগেৰে ভালদৰে চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। ঠিক আছে? গতিকে চোৱা, আমি কি কৰিম? পূৰণ কৰি দিম। ৪০ টকা কিনিছিল ৬খন বহী, গতিকে ৪০ পূৰণ ৬, হয়নে? ৪০ পূৰণ 6। এই অংকটো আমি মুখে মুখে কৰিব পাৰোঁ। কেনেকৈ? ৬ × ৪ = ২৪, এটা শূন্য লগাই দিলে হ'ল, অৰ্থাৎ ২৪০ টকা হ'ব। তথাপিও মই পূৰণ কৰি দেখাইছোঁ। ৬ৰ লগত 0 পূৰণ কৰিলে হ'ব 0, ৬ × ৪ = হ'ব ২৪। কিমান হ'ল? ২৪০। অৰ্থাৎ বহীত কিমান টকা খৰচ কৰিছিল? বহীত খৰচ কৰিছিলে ২৪০ টকা। গতিকে লিখিবা এনেধৰণে ২৪০ টকা। ঠিক আছে? ২৪০ টকা বহীত খৰচ হ'ল। ঠিক আছে? এনেকৈ লিখিবা ২৪০ টকা। নেক্সট চোৱা, কলম ১২ টকা ৫০ পইচাৰ এটাত, চোৱা ইয়াত উল্লেখ কৰিছে, চোৱা ধুনীয়াকৈ, যে প্ৰতিটোত ১২ টকা ৫০ পইচা দামৰ ৪টা কলম। ঠিক আছে? আৰু এটা কলমৰ দাম কিমান আছিল? ১২ টকা ৫০ পইচা আছিল। তেনেকুৱা 4টা কলম কিনিছিল। গতিকে ১২ টকা ৫০ পইচাৰ লগত যদি আমি ৪ পূৰণ কৰি দিওঁ কিমান পাম চাওঁ আহাচোন। এতিয়া তোমালোকে চোৱা, ইয়াৰ পূৰণটো তোমালোকে কেনেকৈ কৰিব লাগিব। এনেকৈ দশমিক দি ল'বা। ৪ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব। ৫ × ৪ = ২০ৰ 0, হাতে কিমান গ'ল? ২। ৪ × ২ = ৮, ৮ × ২ = ১০ৰ 0, হাতে কিমান গ'ল? ১, হয়নে? নেক্সট ৪ × ১ = ৪, ৪ × ১ = কিমান হ'ব? ৫। এতিয়া চোৱা, ৫,০০০ হ'ল, কিন্তু ৫,০০০ নহয়, কাৰণ চোৱা ইয়াৰ কেইটাৰ আগত দশমিক আছে? 2টাৰ আগত দশমিক আছে, অৰ্থাৎ ইয়াতে। মই তোমালোক আগতে শিকাইছিলোঁ যে দশমিকৰ বাওঁফালে থকাখিনি কি হয়? টকা, হয়নে? আৰু দশমিকটোৰ সোঁফালে থকাখিনি কি হয়? পইচা। অৰ্থাৎ আমি কিমান পালোঁ? আমি পালোঁ ৫০ টকা। ঠিক আছে? আৰু ১২ টকা ৫০ পইচাৰ যদি 4টা কলম কিনে, তেওঁৰ কিমান টকা খৰচ হ'ল? ৫০ টকা তেওঁৰ খৰচ হ'ল। গতিকে ইয়াত এনেধৰণে লিখিব লাগিব। ঠিক আছে? বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে? ভুল কৰে। ক'ত লিখে? এনেদৰে লিখে। ইয়াত ৫০টো এনেকৈ লিখে, ৫০ টকা এনেকৈ লিখি দিয়ে। এনেকৈ লিখিলে কিন্তু তোমালোকৰ ভুল হ'ব। ঠিক আছে? তোমালোকে ধুনীয়াকৈ লিখি, ইয়াত চোৱা দশমিকটো আছে ইয়াতে, হয়নে? ইয়াতে দশমিক ইয়াতে আছে। দশমিকৰ এইটো চাইডত কিমান? এইটো চাইডত কি আছে? 2টা শূন্য আছে। এইটো চাইডত 2টা শূন্য দি দিলোঁ, আৰু চোৱা, আৰু ইয়াতে 2টা শূন্য দি দিলোঁ, ইয়াতে দশমিক দিলোঁ, ইয়াতে কিমান আছে? আৰু এটা শূন্য আছে, আৰু এটা শূন্য আমি দি দিলোঁ, আৰু ইয়াতে দিলোঁ 5। ঠিক আছে? 5। এতিয়া চোৱা, বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ আছিলে যে ছাৰ আমি ধৰি লোৱা এইটো সংখ্যা, ঠিক আছে, যেনে 20 টকা, এইটো সংখ্যা দশমিকটো আমি তলত দিম নে ওপৰত দিম?
বহুতৰে কনফিউজ থাকে যে দশমিকটো আমি তলত দিলে ভুল হ'ব নেকি নে ওপৰত দিব আমি লাগিব। এতিয়া চোৱা নিয়মমতে আমি সদায় দশমিকটো ক'ত দিব লাগে ওপৰত দিব লাগে হয়নে, কিন্তু প্ৰিণ্টিঙত বা এনেকুৱা ধৰণৰ অসুবিধাৰ কাৰণে তলত দিয়া হয়। ঠিক আছে, গতিকে ওপৰত দিলেও ভুল নহয়, তলত দিলেও কোনো ধৰণৰ ভুল নহয়। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ঠিক আছে, এতিয়া আমি নেক্সটখিনি কৰোঁ। নেক্সট চোৱা কি দিছে, নেক্সট চোৱা ইয়াতে টকাটো লিখি নাথাকোঁ আমি, এনেকৈ দিলে হ'ব। তাৰপিছত চোৱা প্ৰতি কিলোগ্ৰামত 120 টকা দৰত 2 কিলোগ্ৰাম কি কিনিছিল আপেল কিনিছিল। 1 কিলোগ্ৰাম আপেলৰ দাম কিমান আছিল 120 টকা, তেনেকুৱাকৈ 2 কিলোগ্ৰাম কিনিছিল। গতিকে 120ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ কিমান পাম চোৱাচোন, 2 শূন্য 2 শূন্য 2 দুগুণ 4 2 1 গুণ 2, অৰ্থাৎ 240 টকা তেওঁৰ ক'ত খৰচ হৈছিলে আপেলত খৰচ হৈছিলে 240 টকা। ঠিক আছে, তেওঁৰ আপেল কিনোতে খৰচ হৈছিল। নেক্সট চোৱা দাইল চোৱা 85 টকা দৰত 3 কিলোগ্ৰাম দাইল কিনিছিল, অৰ্থাৎ 1 কিলোগ্ৰামৰ দাম কিমান আছিল 85 টকা, তেনেকুৱা 3 কিলোগ্ৰাম দাইল কিনিছিল। 3ৰে পূৰণ কৰি দিলেই হ'ব। 5 3 গুণ 15 5, 7 গ'ল 1, 8 3 গুণ 24, 24 কিমান হ'ব 25, অৰ্থাৎ 255 টকা তেওঁ কি কৰিছিল দাইলত তেওঁ খৰচ কৰিছিল 255 টকা। ঠিক আছে, নেক্সট চোৱা চোলাত কিমান খৰচ কৰিছিল 380 টকাকৈ। চোৱা একোটাত 380 টকা দৰত দুটা চোলা কিনিছিল, অৰ্থাৎ এটা চোলাৰ দাম কিমান আছিল 380 টকা, তেনেকুৱা দুটা কিনিছিল। 2ৰে পূৰণ কৰিলে হ'ব। 2 শূন্য গুণ 0, 8 দুগুণ 16 6, 7 গ'ল 1, 3 দুগুণ 6, 6 1 হৈ গ'ল 7, কিমান হ'ল 760 টকা। চোৱা ইয়াতে লিখিছোঁ 760 টকা। ঠিক আছে, 760 টকা। নেক্সট চোৱা 750 টকা দামৰ এযোৰ জোতা কিনিলে, গতিকে যদি এযোৰ 1ৰে পূৰণ কৰি দিলে হ'ব, অৰ্থাৎ 750 টকাই হ'ব। ঠিক আছে, আশা কৰিছোঁ তোমালোকে এইখিনিলৈকে ধুনীয়াকৈ বুজি পালা। এতিয়া নেক্সট ষ্টেপত আমি কি কৰিব লাগিব, যিহেতু মুঠ খৰচটো উলিয়াবৰ কাৰণে তো কিমান টকা খৰচ কৰিলে সেইখিনি আমি কি কৰিব লাগিব যোগ কৰি দিব লাগিব। আহা আমি যোগটো কৰোঁ। টকাৰ তলে তলে সদায় টকা লিখিবা। ঠিক আছে, ইয়াতে চোৱা শূন্যকেইটা যোগ কৰিলে ইয়াতে শূন্য হ'ব, এই শূন্যকেইটা যোগ কৰিলেও ইয়াতে হ'ব 0, দশমিকৰ তলে তলে আমি দশমিক দিব লাগিব। এতিয়া চোৱা ইয়াতে 0 আছে, ইয়াতে 5 আছে হয়নে, অকল 5ৰ লগত শূন্যকেইটা যোগ কৰিলে কিমান হ'ব 5 হ'ব। ঠিক আছে, এতিয়া নেক্সট তোমালোকে আৰু চোৱাচোন, নেক্সট আৰু তোমালোকে চোৱা এতিয়া ইয়াতে চোৱা কিমান আছে, মাজৰ কেইটা চোৱা যোগ কৰা 4 আছে হয়নে, এই 4টোৰ লগত চোৱাচোন, এই 4টোৰ লগত যদি আমি 5টো যোগ কৰোঁ 4 5 কিমান হ'ব 9, 9ৰ লগত 4 যোগ কৰিলে 9 4 কিমান হ'ব 13, 13ৰ লগত এই 5টো যোগ কৰিলে কিমান হ'ব 18, 18ৰ লগত এই 6টো যোগ কৰিলে কিমান হ'ব 18 6 হ'ব 24, 24ৰ লগত এই 5টো যোগ কৰিলে কিমান হ'ব 29, কিমান পাম আমি 29, 29ৰ ইয়াতে কিমান পাতিম, ইয়াতে পাতিম আমি 9, আৰু এই 2টো কি যাব হাতে যাব। ঠিক আছে, এতিয়া নেক্সট এইকেইটা যোগ কৰিম চোৱা 2, ইয়াতে একো নাই, গতিকে 2 2 কিমান হ'ল 4, 4ৰ লগত 2 যোগ কৰিলে হ'ব 6, 6 7 কিমান 13, 7 19 হ'বনে, 13 7 কিমান হ'ব 20। চোৱা 2 2 কিমান হ'ল 4, 4 2 হ'ল 6, 6 7 হৈছে 13, 13 7 হ'ব 20 হয়নে, আৰু হাতে কিমান আছিল চধাৰে কিমান আছিল 2, 20ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 22। ঠিক আছে, অৰ্থাৎ মুঠ খৰচ কিমান হৈছে 2295 টকা মুঠ খৰচ। আৰু এবাৰ লিখি দিছোঁ চোৱাচোন, চোৱা ইয়াতে মুঠ খৰচটো মই লিখি দিছোঁ, মুঠ খৰচ কিমান হ'ল 2200 কিমান টকা 2295 টকা, 2295 টকা। এতিয়া আমি কি উলিয়াব লাগিব, যিহেতু আমাক কৈছিল যে জমা খৰচৰ হিচাপটো উলিওৱা, কি কৈছিলে জমা খৰচৰ হিচাপ উলিয়াব দিছে। মুঠ টকা আছিলে 3650 টকা, তেওঁ খৰচ কৰিলে, অৰ্থাৎ তাই খৰচ কৰিলে অংকিতাই 2295 টকা। এতিয়া জমা খৰচৰ হিচাপ আমি উলিয়াবলৈ চেষ্টা কৰোঁ। চোৱা এতিয়া চোৱা এইখিনি লিখা হোৱাৰ পিছত তোমালোকে এইখিনি লিখিব লাগিব। মুঠ জমা টকা কিমান আছিল 3650 টকা, খৰচ কিমান হ'ল গোটেইখিনি আমি যোগ কৰিলোঁ হয়নে, খৰচখিনি যোগ কৰিলোঁ, কৰি আমি পালোঁ 2295 টকা তেওঁৰ কি হ'ল খৰচ হ'ল। এতিয়া হাতত কিমান থাকিল উলিয়াবৰ কাৰণে কি কৰিম, 3650 টকাৰ পৰা 2295 টকা আমি কি কৰিম বিয়োগ কৰি দিম।
টকাৰ তলে তলে আমি টকা লিখিলোঁ, শূন্যৰ তলে তলে হ'ব শূন্য, এইটো শূন্যৰ তলে তলেও আমি শূন্য লিখিব লাগিব, দশমিকৰ তলে তলে আমি দশমিক দিব লাগিব। শূন্যৰ পৰা 5 বিয়োগ যাবনে? নাযায়। নগ'লে এই 5ৰ পৰা 1 ধাৰে আনিব লাগিব। 1 ধাৰে অনাৰ লগে লগে এই শূন্যটোৰ লগে লগে কিমান হ'ব? 10, হয়নে? যে 10ৰ পৰা এই 5 যদি আমি বিয়োগ কৰোঁ, 10ৰ 5 গ'লে কিমান থাকিব? 5 থাকিব। এই 5টোৰ পৰা 1 ধাৰে নিছিলে, গতিকে ইয়াত কিমান থাকিল? 4 থাকিল। 4ৰ পৰা 9 বিয়োগ যাবনে? নাযায়। নগ'লে এই 6টোৰ পৰা 1 ধাৰে আনিব লাগিব। ধাৰে আনিলে কিমান হ'ব? 14। 14ৰ পৰা যদি 9 বিয়োগ কৰা হয়, 14ৰ 9 গ'লে কিমান থাকিব? 14ৰ 9 গ'লেও থাকিব, 14ৰ 9 গ'লে 5 থাকিব, গতিকে 5 লিখিব লাগিব আকৌ ইয়াতে। ঠিক আছে। নেক্সট চোৱা, এই 6টোৰ পৰা 1 ধাৰে নিছিলোঁ, গতিকে ইয়াত কিমান থাকিল? 5। 5ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব? 5ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 3। গতিকে ইয়াতে কি লিখিব লাগিব? চোৱা, ইয়াতে আমি লিখিব লাগিব 3। ঠিক আছে, ইয়াতে 3 লিখিলোঁ। নেক্সট চোৱা, 3ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব? 1। অৰ্থাৎ মুঠ জমা টকা আছিল 3750 টকা। গোটেইখিনি খৰচখিনি হিচাপ কৰি আমি পালোঁ যে 2295 টকা খৰচ হ'ল। গতিকে মুঠ জমা টকাৰ পৰা মুঠ খৰচটো আমি বিয়োগ কৰি দিলোঁ। অৰ্থাৎ তাইৰ হাতত কিমান থাকিল? 1355 টকা তাইৰ হাতত থাকিল। এইটোৱে হৈছে এই প্ৰশ্নটোৰ উত্তৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰ উত্তৰটো বুজি পালা। ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টি অৰ্থাৎ প্ৰশ্ন নম্বৰ 2 আৰু 3ৰ উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এপটো ডাউনলোড কৰা নাই, ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে প্ৰত্যেকটো ছাবজেক্টৰে প্ৰত্যেকটো লেচনৰে উত্তৰসমূহ তাত তোমালোকে পাবা। সবিশেষ জানিবলৈ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা আৰু হোৱাটছআপতো আমাক মেছেজ কৰা।